এক্ট ইজ পলিচি অসমৰ কাৰণে অতিকে প্ৰয়োজনীয় গতিকে আমাৰ কাৰণে বৈদেশিক পৰিক্ৰমা দপ্তৰটো খুব প্ৰয়োজনীয় আছিল কিন্তু চেণ্ট্ৰেলত এনেকুৱা ডিপাৰ্টমেণ্ট অসমৰ কাৰণে পোৱাটো বহুতখিনি ভাবিবলগীয়া আৰু সাধাৰণতে পোৱা নাযায় গতিকে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটায়ো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছোঁ যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে গতিকে মই ভাবোঁ যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল বিশেষকৈ বাংলাদেশ ভূটান ম্যানমাৰ ছিংগাপুৰ থাইলেণ্ড এই সাউথ ইষ্ট এছিয়াক লৈ আমি যিটো পৰিকল্পনা ইমান দিন কৰি আছিলোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আমি সেইটো আগুৱাই যাব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ